অসম চৰকাৰে সম্পূৰ্ণ বিনামূলীয়াকৈ প্ৰদান কৰিব ফ্ৰী চিলাই মেচিন, ফেশ্বন ডিজাইন মেচিন, আপোনালোকৰ পেপাৰ প্লেট মেকিং মেচিন, ই ৰিক্সা। আপোনালোকে এইসমূহ বস্তু পাবৰ বাবে কিদৰে অনলাইন কৰিব পাৰিব, অনলাইন কোনসকলে কৰিব পাৰিব, আজি এইটো ভিডিঅ'ত সবিশেষ দেখুৱাম। প্ৰথমতে ডেছক্ৰিপশ্যনত দিয়া লিংকটো অ'পেন কৰক। লিংকটো অ'পেন কৰাৰ লগে লগে এনেকুৱা এটা ইণ্টাৰফেচ দেখিবলৈ পাব। তাৰপাছত আপোনালোকে অলপ তললৈ স্ক্ৰল ডাউন কৰিলে লেটেষ্ট বুলি এটা অপশ্যন দেখিবলৈ পাব। তাত দেখিবলৈ পাব আপোনালোকে এপ্লিকেশ্যন ফৰ দ্য UPSC বুলি যিটো লিখা আছে, আপোনালোকে সেই অপশ্যনটোত ক্লিক কৰিব। ডেটটো দিয়া আছে 26/12/2023। অৰ্থাৎ আপোনালোকৰ UPSC কোচিং কৰিবৰ বাবেও আপোনালোকক চৰকাৰে ধনৰাশি প্ৰদান কৰিব। ইয়াত আপোনালোকে দেখিবলৈ পাইছে এপ্লিকেশ্যন ফৰ দ্য UPSC কোৰ্চ এণ্ড ফৰ ইনপুট আইটেমছ ডিষ্ট্ৰিবিউশ্যন ফৰ দ্য ইয়েৰ 2023-24 দেখিছে আপোনালোকে UPSC কোচিঙৰ বাবে। আৰু 4টা আইটেম মই যিকেইটা অলৰেডি কৈছোঁৱেই, আপোনালোকৰ ই ৰিক্সা, ফেশ্বন ডিজাইন মেচিন, আপোনালোকৰ পেপাৰ প্লেট মেকিং মেচিন আৰু চিলাই মেচিন, এইকেইটা বস্তু আপোনালোকক প্ৰদান কৰিব সম্পূৰ্ণ বিনামূলীয়াকৈ। এতিয়া দেখিছে UPSC এড অপশ্যনটো ক্লিক কৰি দিয়াৰ লগে লগে UPSCৰ যিটো এডভাৰটাইজমেণ্ট, আপোনালোকে কিদৰে UPSC কোৰ্চৰ বাবে ধনৰাশি লাভ কৰিব সেইটো দিয়া আছে ইয়াত আপোনালোকৰ জাননীখনত। কোনসকলে এপ্লাই কৰিব পাৰিব সেইটো চাই লওক। ইয়াত দেখিছে আপোনালোকৰ সৰ্বমুঠ পাঠ্যক্ৰমৰ 80% আপোনালোকক চৰকাৰে বহন কৰিব, কেৱল 20%হে হিতাধিকাৰীয়ে বহন কৰিব লাগিব। ইয়াত কেৱল মুছলিম, খ্ৰীষ্টিয়ান, শিখ, জৈন এইখিনি সংখ্যালঘু ধৰ্মীয় মানুহেহে এপ্লাই কৰিব পাৰিব। গোটেইখিনি নটিচটো দিয়া আছে, আপোনালোকে নটিচটো ডাউনলোড কৰি ল'ব। যদি আপোনালোকে UPSC কোচিং কৰিম বুলি ভাবে তেতিয়া পাঠ্যক্ৰমটোৰ সময়সীমা হ'ব লাগিব আপোনালোকৰ এবছৰ দেখিছে, আৰু কোৱালিফিকেশ্যন হ'ব লাগিব আপোনালোকৰ গ্ৰেজুৱেশ্যন যদি পাছ কৰিছে তেতিয়া এই কোৰ্চটো ল'ব পাৰিব। আৰু এই কোৰ্চটো ল'বৰ বাবে আপোনালোকৰ দেখিছে চৰকাৰে ধনৰাশি প্ৰদান কৰিব। সবিশেষ জানিবলৈ আপোনালোকে দেখিছে হেল্পলাইন নাম্বাৰটাও দিয়া হৈছে, আপোনালোকে সেই হেল্পলাইন নাম্বাৰত যোগাযোগ কৰিব পাৰে। আৰু এইদৰে আপোনালোকে UPSC কোচিঙৰ যদি ল'ব খোজে তেনেহ'লে সংখ্যালঘু লোকসকলে যদি UPSC কোচিং ল'ব খোজে তেনেহ'লে এই নটিচখনৰ মৰ্মে আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব। 17 জানুৱাৰীলৈকে আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব। এতিয়া দেখিছে অনলাইন আবেদন আপোনালোকে কেনেকৈ কৰিব কোৰ্চটো ল'বৰ বাবে বা কোৰ্চটোৰ আপোনালোকে ধনৰাশি পাবৰ বাবে আজি এইটো ভিডিঅ'ত সবিশেষ দেখুৱাই দিম। তাৰপিছত দেখিছে 4 স্কিম এড, আপোনালোকৰ ইয়াত 4টা আইটেমৰ বিষয়ে দিয়া হৈছে। এইটো আপোনালোকে ভালদৰে চাওক, এইটো আপোনালোকে সকলোৱে এপ্লাই কৰিব পাৰিব। ইয়াত দিয়া আছে দেখিছে 2023 আৰু 24 বিত্তীয় বৰ্ষৰ বাবে কেৱল ধৰ্মীয় সংখ্যালঘুসকলেহে এপ্লাই কৰিব পাৰিব, যেনে মুছলিম, খ্ৰীষ্টান, শিখ, বৌদ্ধ, জৈন, পাৰ্চী গোটেইখিনি দিয়া আছে আপোনালোকৰ। এইকেইটা কেটেগৰী হ'লেহে আপোনালোকে আবেদন কৰিব পাৰিব। দেখিছে প্ৰথমতে দিয়া আছে ই ৰিক্সা। ই ৰিক্সাৰ বাবে আপোনালোকে সৰ্বমুঠ 80% চৰকাৰী অনুদান আৰু 20%হে আপোনালোকে হিতাধিকাৰীয়ে বহন কৰিব লাগিব। যদি আপোনালোকৰ ই ৰিক্সাখনৰ দাম যদি আপোনালোকৰ 1 লাখ হয় তেতিয়া 80,000 টকা চৰকাৰে বহন কৰিব, মাত্ৰ 20,000 টকাহে আপুনি বহন কৰিব লাগিব। এইটো মই উদাহৰণ হিচাপে দিছোঁ। তাৰপিছত দিয়া আছে চিলাই মেচিন, ফেশ্বন ডিজাইন মেচিন, দিছে অট'মেটিক পেপাৰ প্লেট মেকিং মেচিন, অৰ্থাৎ আপোনালোকৰ ডিছ প্লেট তেনেকুৱা ধৰণৰ বনোৱা মেচিন সম্পূৰ্ণ বিনামূলীয়াকৈ বিতৰণ কৰা হ'ব। সম্পূৰ্ণ বিনামূলীয়াকৈ বিতৰণ কৰা হ'ব। এইকেইটা দেখিছে কেৱল আপোনালোকৰ ই ৰিক্সাৰ বাবেহে আপোনালোকে 20% বহন কৰিব লাগিব। এইকেইটা পাবৰ বাবে আপোনালোকৰ বছৰেকী আয়টো আপোনাৰ 3 লাখৰ তলত হ'ব লাগিব। দেখিছে আবেদনকাৰীৰ বছৰেকীয়া আয় 3 লাখৰ তলত হ'ব লাগিব। ইয়াত গোটেইখিনি দিয়া হৈছে। আবেদন আপোনালোকৰ 17 জানুৱাৰীলৈকে অনলাইন আবেদন চলিব। তাৰ আগত আপোনালোকে অনলাইন আবেদনটো কৰিব পাৰিব। অনলাইন আবেদনৰ বাবে লিংকটো দি দিয়া হৈছে, মই সুবিধাৰ্থে ডেছক্ৰিপশ্যনতো দি ৰাখিছোঁ, আপোনালোকে ডাইৰেক্ট সেই লিংকত গৈ পেলাই অনলাইন আবেদন কৰিব পাৰিব। এতিয়া দিছে ই ৰিক্সাৰ বাবে আপোনালোকৰ কি কি প্ৰয়োজন হ'ব চাওক। আবেদনকাৰী ধৰ্মীয় সংখ্যালঘু হ'ব লাগিব। ইয়াত দিয়া আছে দেখিছে অতি কমেও 5ম শ্ৰেণী উত্তীৰ্ণ হ'ব লাগিব, অৰ্থাৎ ক্লাছ 5লৈকে পঢ়া হ'লে আপোনালোকে ই ৰিক্সাৰ বাবে আবেদন কৰিব পাৰিব। তাৰপাছত 18 পৰা 50 বছৰ বয়সৰ ভিতৰত হ'ব লাগিব। ভোটাৰ কাৰ্ড থাকিব লাগিব আপোনালোকৰ, ইয়াত দিয়া আছে গোটেইখিনি দেখিছে। তাৰপিছত বছৰেকীয়া আয় প্ৰমাণ পত্ৰ, অৰ্থাৎ আপোনালোকৰ ইনকম চাৰ্টিফিকেটখনৰ প্ৰয়োজন হ'ব। কেৱল এইকেইটা ডকুমেণ্ট থাকিলেই আপোনালোকে অনলাইন যোগে আবেদন কৰিব পাৰিব। দেখিছে ই ৰিক্সাৰ বাবে কেৱল এইকেইটা ডকুমেণ্ট থাকিলে আপোনালোকে আবেদন কৰিব পাৰিব। এতিয়া ছেকেণ্ডটো আছে ছুইং মেচিন, অৰ্থাৎ আপোনালোকৰ চিলাই মেচিন। চিলাই মেচিনৰ বাবে আপোনালোকে কি কি লাগিব চাওক। সংখ্যালঘু ধৰ্মীয়ৰ আপোনালোকৰ মহিলা হ'ব লাগিব। যিসমূহ মহিলা আপোনালোকৰ সংখ্যালঘু ধৰ্মীয়ৰ পৰা বিলং কৰে, সম্প্ৰদায়ৰ পৰা বিলং কৰে, তেওঁলোকে আবেদন কৰিব পাৰিব। কমেও ক্লাছ 5 উত্তীৰ্ণ হ'ব লাগিব, অৰ্থাৎ চিলাই মেচিনৰ বাবেও আপোনালোকে কেৱল ক্লাছ 5লৈকে পঢ়া হ'লে আবেদন কৰিব পাৰিব। বয়সৰ সীমা দিছে 18 পৰা 50 বছৰৰ বয়সৰ ভিতৰত হ'লে আপোনালোকে আবেদন কৰিব পাৰিব। ঠিক তেনেদৰে ফেশ্বন ডিজাইন আৰু অট'মেটিক পেপাৰ প্লেট মেকিং মেচিনটোৰ বাবে আপোনালোক আত্মসহায়ক গোটৰ সদস্য হ'ব লাগিব। এই দুটা মনত ৰাখিব। 3 নম্বৰ আৰু 4 নম্বৰ যিটো আইটেম আছে ফেশ্বন ডিজাইন মেচিন আৰু অট'মেটিক পেপাৰ প্লেট মেকিং মেচিন, এই দুটাৰ বাবে আপোনালোক আত্মসহায়ক গোটৰ হ'ব লাগিব। দেখিছে কমেও 10জন সদস্য থাকিব লাগিব সেই গোটটোত। এটা এক্টিভ বেংক একাউণ্ট লাগিব, অৰ্থাৎ ভোটাৰ কাৰ্ড লাগিব, আৰু গোটৰ আপোনালোকৰ
সকলোৰে ঠিকনা পৰিচয় পত্ৰ এইখিনি প্ৰয়োজন হ'ব ইয়াত দিয়া আছে গোটেইখিনি ডিটেইলছত হেল্পলাইন নাম্বাৰো দিয়া হৈছে আপোনালোকে অধিক জানিবৰ বাবে যোগাযোগ কৰিব পাৰে এতিয়া কিদৰে অনলাইন আবেদন কৰিব চাওক সবিশেষ জানিবৰ বাবে এডভাৰটাইজমেণ্টকেইটা মই দি থৈছোঁ ডেছক্ৰিপশ্যনত আপোনালোকে তাৰ পৰা ডাউনলোড কৰি ভালদৰে পঢ়ি ল'ব পাৰিব এতিয়া দিছে এপ্লাই নাও অপশ্যনটোত যদি ক্লিক কৰিব তাৰ পৰাই আপোনালোকে গোটেইকেইটা আপোনালোকে এপ্লাই কৰিব পাৰিব প্ৰথমটো দিয়া আছে UPSC এট নটিচ আপোনালোকে ইয়াৰ পৰাও নটিচখন ডাউনলোড কৰিব পাৰিব ইয়াত দিয়া আছে গোটেইখিনি দেখিছে আপোনালোকে এই লিংকত গৈও আপোনালোকে এডভাৰটাইজমেণ্টকেইটা ডাউনলোড কৰিব পাৰিব আপোনালোকে এপ্লাই ষ্টেপটো ইয়াত দি দিয়া হৈছে PDF আকাৰে PDFটো চাইও আপোনালোকে আবেদন কৰিব পাৰিব প্ৰতিটো ষ্টেপ ইয়াত আপোনালোকৰ দেখুৱাই দিয়া হৈছে ডকুমেণ্ট আপলোড কি ডকুমেণ্ট আপলোড কৰিব লাগিব এপ্লিকেশ্যন ফৰ্মখন আপোনালোকে কেনেকৈ প্ৰিণ্ট কৰিব লাগিব গোটেইখিনি ডিটেইলছ দিয়া আছে ইয়াত দিছে এতিয়া যদি আপোনালোকে এপ্লাই কৰিবৰ বাবে দেখিছে আপোনালোকে কোৰ্ছ ৱাইজ ফৰ্ম ফিল আপ দেখিছে যেটো সেকেন্ড অপশ্যন আছে তাত গৈ আপোনালোকে আবেদন কৰিব লাগিব কেণ্ডিডেট ফৰ্ম ফিল আপত গৈ পেলাই আপোনালোকে আবেদন কৰিব পাৰিব যদি আপোনালোক আত্মসহায়ক গোটৰ হয় তেতিয়া SHG ফৰ্ম ফিল আপ সেই অপশ্যনত গৈ পেলাই আপোনালোকে আবেদন কৰিব পাৰিব ইয়াৰ পৰা আপোনালোকে ফেশ্বন ডিজাইন মেচিন আৰু অট'মেটিক পেপাৰ প্লেট মেকিং মেচিনটোৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব যদি আপোনালোক আত্মসহায়ক গোটৰ পৰা বিলং কৰে দেখিছে ইয়াত আত্মসহায়ক গোটৰ হ'লেহে আপোনালোকে এইকেইটা আপলোড কৰিব পাৰিব ইয়াত আপোনালোকৰ গোটৰ সবিশেষ ডিটেইলছ ফিল আপ কৰিব লাগিব অৰ্থাৎ গোটৰ নাম গোটৰ প্ৰেছিডেণ্ট ছেক্ৰেটাৰীৰ নাম মোবাইল নাম্বাৰ এটা দিব লাগিব আপোনালোকে ভিলেজ পোষ্ট অফিচ পুলিচ ষ্টেচন অৰ্থাৎ এড্ৰেছটো দিব লাগিব তাৰপিছত ডিষ্ট্ৰিক্ট সিলেক্ট কৰিব আপোনালোকৰ ব্লকটো সিলেক্ট কৰি ল'ব তাৰপৰা পিন কোডটো ফিল আপ কৰিব প্ৰথমতে আপোনাৰ গোটৰ ডিটেইলছখিনিহে ফিল আপ কৰিব লাগিব ইয়াত দেখিছে ফাৰ্ষ্ট অপশ্যনটোত ছেকেণ্ডটোত আপোনালোকে ফিল আপ কৰিব লাগিব বেংক ইনফৰমেশ্যন অৰ্থাৎ গোটৰ যিটো বেংক একাউণ্ট আছে সেই বেংক একাউণ্টৰ ডিটেইলছখিনি ফিল আপ কৰিব লাগিব তাৰপিছত আদাৰ ইনফৰমেশ্যনত আপোনালোকে কোনটো কমিউনিটিৰ পৰা বিলং কৰে আপোনালোকে মুছলিম বৌদ্ধ খ্ৰীষ্টান জৈন কোনটো কমিউনিটিৰ পৰা বিলং কৰে সেই কমিউনিটিটো আপোনালোকে সিলেক্ট কৰি ল'ব তাৰপিছত গোটৰ নাম্বাৰটো সিলেক্ট কৰিব আপোনালোকৰ যিটো গোটৰ নাম্বাৰ আছে সেই নাম্বাৰটো ইয়াত ফিল আপ কৰিব তাৰপিছত ইয়াত এইটো দিছে আপোনালোকে ট্ৰেইনিং যদি ল'ব খোজে ইয়েছ কৰিব নহ'লে আপোনালোকে নো কৰিব পাৰে তাৰপিছত 5 নম্বৰত আছে আপোনালোকৰ ডকুমেণ্ট আপলোডত দেখিছে আপোনালোকৰ গ্ৰুপ ফটো এখন দিব লাগিব অৰ্থাৎ সকলো গোটৰ সদস্যৰ এখন গ্ৰুপ ফটো দিব লাগিব তাৰপিছত সিগনেচাৰ দিব লাগিব আপোনাৰ প্ৰেছিডেণ্ট বা ছেক্ৰেটাৰী আপোনালোকৰ সিগনেচাৰ দিব লাগিব ID প্ৰুফ দিব লাগিব ID প্ৰুফ আপোনালোকৰ গোটৰ মেম্বাৰ সকলোৱে দিব লাগিব এটা সিংগল PDF কৰি অৰ্থাৎ যদি আপোনালোকৰ 10 গৰাকী আছে 10 গৰাকীয়ে আপোনাৰ আধাৰ কাৰ্ড বা ভোটাৰ কাৰ্ড আপোনালোকে আপলোড কৰিব লাগিব এড্ৰেছ প্ৰুফো ঠিক তেনেদৰে আপলোড কৰিব লাগিব আধাৰ কাৰ্ড আপোনালোকে দিব পাৰে এটা সিংগল PDF কৰি সকলো মেম্বাৰে আপলোড কৰিব লাগিব তাৰপিছত আপোনালোকৰ কমিউনিটি চাৰ্টিফিকেট দিব লাগিব যদি কমিউনিটি চাৰ্টিফিকেটখন নাই তেনেহ'লে কিদৰে এপ্লাই কৰিব ইউটিউবত আপোনালোকে চাই ল'ব পাৰে যদি আপোনালোকে বিচাৰে ইয়াৰ ওপৰত যদি এটা ভিডিঅ' দিব লাগে তেনেহ'লে কমেণ্ট কৰি জনাব মই এটা ভিডিঅ' আপলোড কৰি দিম আপোনালোকে যদি মুছলিম কমিউনিটিৰ পৰা বিলং কৰে তেতিয়া কমিউনিটি চাৰ্টিফিকেটখন আপোনালোকৰ নিদিলেও হ'ব ইয়াত মেনশ্যন কৰা আছে তাৰপিছত ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটটো দিব লাগিব অৰ্থাৎ গোটৰ যিখন ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট সেই ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটখন ইয়াত আপলোড কৰি আপোনালোকে ছাবমিট কৰিব পাৰিব ছাবমিট কৰি দিয়াৰ লগে লগে যিটো মোবাইল নাম্বাৰ দিছে তাত এটা OTP চেণ্ড কৰা হ'ব তাৰপিছত আপোনালোকে ফৰ্মখন প্ৰিণ্ট কৰি ল'ব পাৰিব এইদৰে আপোনালোকে আত্মসহায়ক গোটৰ পৰা আপোনালোকে পেপাৰ প্লেট মেকিং মেচিন বা ফেশ্বন ডিজাইন মেচিন আপোনালোকে অৰ্ডাৰ দিব পাৰে বা আপোনালোকে এপ্লাই কৰিব পাৰে এতিয়া দেখিছে মই ইয়াত এইটো দেখিছে কেণ্ডিডেট ফৰ্ম ফিল আপত যেতিয়াই যাম ইয়াৰ পৰাই আপোনালোকে UPSC এণ্ট্ৰেন্স এক্সামৰ দিছে কোচিং ফৰ এণ্ট্ৰেন্স এক্সাম UPSC যদি আপোনালোকে এণ্ট্ৰেন্স দিব খোজে তাৰ বাবে যদি আপোনালোকে কোচিং লয় তেনেহ'লে সেই কোচিঙৰ বাবে আপোনাৰ যিটো খৰচ হ'ব তাৰ আপুনি 80% লাভ কৰিব যদি এই ফৰ্মখন ফিল আপ কৰে ঠিক তেনেদৰে আপোনালোকে পাৰ্চনেল ইনফৰমেশ্যনখিনি ফিল আপ কৰিব লাগিব আপোনাৰ নিজৰ নামত যদি আপোনালোকে দিয়ে তেতিয়া আপোনাৰ নিজৰ ডিটেইলছখিনি ফিল আপ কৰিব লাগিব কেণ্ডিডেট নেম ফাদাৰ নেম মাদাৰ নেম প্লেচ পোষ্ট অফিচ এইখিনি আপোনাৰ বেছিক যিখিনি পাৰ্চনেল ইনফৰমেশ্যন এইখিনি আপোনালোকে ফিল আপ কৰিব লাগিব আধাৰ নাম্বাৰটো আপোনালোকে ফিল আপ কৰিব লাগিব ডেট অফ বাৰ্থ ইয়াৰ পৰা সিলেক্ট কৰিব এই ডিটেইলছখিনি আপোনালোকে ফিল আপ কৰি ল'ব দেখিছে UPSC কোচিঙৰ বাবে এইদৰে আপোনালোকে ফৰ্মখন ফিল আপ কৰিব পাৰিব আপোনালোকক মই চিলাই মেচিন আৰু কিদৰে আপোনালোকে চিলাই মেচিনটো আপোনালোকে আবেদন কৰিব পাৰিব সেই বিষয়ে দেখুৱাই দিম তাৰপিছত দিছে কোৱালিফিকেশ্যন ইনফৰমেশ্যনত আপোনালোকে ইয়াত গ্ৰেজুৱেটটো সিলেক্ট কৰিব লাগিব যিহেতু আপোনালোকৰ UPSC কোচিঙৰ ফিজটোৰ বাবে আপোনালোকৰ মিনিমাম কোৱালিফিকেশ্যন আপোনাৰ গ্ৰেজুৱেট বিচৰা হৈছে তাৰপিছত গ্ৰেজুৱেটটো সিলেক্ট কৰি ল'ব ইয়াত আপোনালোকৰ আদাৰ যদি কোৱালিফিকেশ্যন আছে আপুনি ইয়াত কৰিব পাৰে তাৰপিছত আপোনালোকে ইয়াত মেট্ৰিকৰ পাৰ্চেণ্টেজটো আপোনালোকে ফিল আপ কৰিব লাগিব ইয়াত দিছে মেট্ৰিকৰ পাৰ্চেণ্টেজ ফিল আপ কৰিব লাগিব তাৰপৰা হায়াৰ ছেকেণ্ডেৰী পাৰ্চেণ্টেজ তাৰপিছত আপোনালোকে গ্ৰেজুৱেশ্যনৰ পাৰ্চেণ্টেজটো আপোনালোকে ফিল আপ কৰিব লাগিব এইকেইটা আপোনালোকে ফিল আপ কৰিব লাগিব দিছে এইখিনি আপোনালোকে শুদ্ধকৈ ফিল আপ কৰি ল'ব তাৰ তলত ঠিক তেনেদৰে 4 নম্বৰত আছে আদাৰ ইনফৰমেশ্যনত আপোনালোকে কাষ্টটো সিলেক্ট কৰিব লাগিব আপোনালোকে জেনেৰেল OBC MOBC কোনটো কাষ্টৰ পৰা বিলং কৰে সেইটো সিলেক্ট কৰিব লাগিব তাৰপিছত সিলেক্ট কমিউনিটিত গৈ পেলাই আপোনালোকে কোনটো কমিউনিটিৰ পৰা আপুনি বিলং কৰিছে যদি মুছলিম হয় মুছলিম সিলেক্ট কৰিব যদি খ্ৰীষ্টান বা শিখ হয় তেনেহ'লে আপোনালোকে সিলেক্ট কৰি ল'ব তাৰপিছত দিছে প্ৰিভিয়াছ ট্ৰেইনিং এইটো আপোনালোকে নো কৰিব পাৰে
তাৰপিছত বেছিক যিখিনি ডিটেইলছ আছে সেইখিনি আপোনালোকে ফিল আপ কৰি ল'ব এনুৱেল ইনকমটো কিমান সেইটো আপোনালোকে ফিল আপ কৰিব লাগিব দিছে এনুৱেল ইনকমটো আপোনালোকে ইয়াৰ পৰা ফিল আপ কৰিব লাগিব এইদৰে আপোনালোকে এনুৱেল ইনকমটো ফিল আপ কৰি ল'ব পাৰিব ইয়াত গোটেইখিনি দিয়া আছে দিছে 3 লাখতকৈ তলত হ'ব লাগিব আপোনালোকৰ এনুৱেল ইনকম তাৰপিছত আপোনালোকৰ ডকুমেণ্ট আপলোড কৰিব লাগিব কেণ্ডিডেট ফটোগ্ৰাফ ছিগনেচাৰ কেণ্ডিডেটৰ আইডি প্ৰুফ এটা অৰ্থাৎ আপোনালোকে পান কাৰ্ড আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড আপলোড কৰিব পাৰে এড্ৰেছ প্ৰুফত আপোনালোকে ভোটাৰ কাৰ্ড আধাৰ কাৰ্ড আপলোড কৰিব লাগিব কোৱালিফিকেশ্যন দিছে আপোনালোকৰ SSLC মাৰ্কশ্বিট SS মাৰ্কশ্বিট তাৰপিছত গ্ৰেজুৱেশ্যন মাৰ্কশ্বিট গোটেইকেইখনৰে মাৰ্কশ্বিট আপলোড কৰিব লাগিব আপোনালোকৰ সাইজ দিয়া আছে PDF আকাৰে আপোনালোকে 500 KB ভিতৰত আপলোড কৰিব লাগিব তাৰপিছত আপোনালোকৰ কমিউনিটি চাৰ্টিফিকেট দিছে যদি আপোনালোকে মুছলিম সম্প্ৰদায়ৰ পৰা বিলং কৰে তেনেহ'লে আপলোড কৰাৰ প্ৰয়োজন নাই যদি আপোনালোকে বেলেগ কমিউনিটি হয় তেনেহ'লে আপোনালোকে আপলোড কৰিব লাগিব যদি BPL চাৰ্টিফিকেট আছে BPLখন আপলোড কৰিব লাগিব BPL যিখন ৰেচন কাৰ্ড আপোনালোকৰ সেইখনকে BPL বুলি কোৱা হয় আপোনালোকে BPL চাৰ্টিফিকেটখন আপলোড কৰিব লাগিব কেণ্ডিডেটৰ যদি কাষ্ট চাৰ্টিফিকেট আছে যদি আপুনি OBC MOBC SC ST ৰ পৰা বিলং কৰে তেনেহ'লে আপোনালোকে কাষ্ট চাৰ্টিফিকেট আপলোড কৰিব লাগিব যদি জেনেৰেল কাষ্টৰ পৰা বিলং কৰে তেতিয়া প্ৰয়োজন নাই আপোনালোকে ইনকম চাৰ্টিফিকেট আপলোড কৰিব লাগিব দিয়া আছে দিছে ইনকম চাৰ্টিফিকেটখন আপোনালোকে আপলোড কৰিব লাগিব যিহেতু আয়ৰ প্ৰমাণটো আপোনালোকে চাব সেইবাবে আপোনালোকে ইনকম চাৰ্টিফিকেটখন আপলোড কৰিব লাগিব ইয়াত গোটেইখিনি দিয়া আছে দিছে এজ প্ৰুফৰ বাবে আপোনালোকে মেট্ৰিকৰ এডমিট আপোনালোকে আপলোড কৰিব পাৰে আদাৰ্ছ বুলি দিছে যদি আপোনাৰ মেট্ৰিকৰ এডমিটখন নাই যদি কিবা ভুল হৈ আছে তেনেহ'লে আপোনালোকে ডেট অফ বাৰ্থ প্ৰুফৰ কাৰণে পান কাৰ্ড আধাৰ কাৰ্ড এইখিনি ডকুমেণ্টটো আপলোড কৰিব পাৰিব এইখিনি ডকুমেণ্ট আপলোড কৰিয়ে আপোনালোকে UPSC কোচিঙৰ বাবে যিটো আবেদন হৈছে সেইটো আপোনালোকে এপ্লাই কৰিব পাৰিব ইয়াত গোটেইখিনি দিয়া আছে যদি অধিক জানিব খোজে UPSCটোৰ বাবে কি কি অৰ্হতা কিমান কি প্ৰয়োজন হ'ব আপোনালোকে ডেছক্ৰিপশ্যনত মই নোটিছখনটো দি থৈ আছে আপোনালোকৰ আৰম্ভণিটো দেখুৱাই দিছিলোঁ আপোনালোকে নোটিছকেইখন কেনেকৈ চাব পাৰিব সেই নোটিছকেইখন আপোনালোকে চাই ল'ব পাৰে এইদৰে ফিল আপ কৰি হোৱাৰ পাছত আপোনালোকে ছাবমিট অপশ্যনটো ক্লিক কৰি দিব ছাবমিট অপশ্যনটো ক্লিক কৰি দিয়াৰ লগে লগে ফৰ্মখন ছাবমিট হৈ যাব এতিয়া চাওক দেখুৱাই দিছোঁ ডিষ্ট্ৰিবিউশ্যন অফ ই-ৰিক্সা আপোনালোকে কোৰ্চ ইনফৰমেশ্যনত গৈ পেলাই আপোনালোকে UPSC তাৰপাছত চিলাই মেচিন আৰু ই-ৰিক্সা এই তিনিটাৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব এতিয়া ই-ৰিক্সাৰ বাবে দেখুৱাই দিছোঁ ই-ৰিক্সাৰ বাবে গোটেইখিনি ডিটেইলছ একেই থাকিব ইয়াত খালি আপোনালোকে কোৱালিফিকেশ্যন আপোনালোকে মিনিমাম আপোনালোকে ক্লাছ 5 পাছ কৰিলে আপোনালোকে আবেদন কৰিব পাৰিব দেখিছে ইয়াত আপোনালোকে কোৱালিফিকেশ্যনটো আপোনাৰ যিমান হয় আপুনি সিমান চিলেক্ট কৰি ল'ব তাৰপাছত আপোনালোকে ডকুমেণ্ট সেম ডকুমেণ্ট আপোনালোকে আপলোড কৰিব লাগিব খালি ইয়াত যেনিবা আপোনালোকে স্কুল চাৰ্টিফিকেটখন আপলোড কৰিব লাগিব মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী বা গ্ৰেজুৱেশ্যনৰ আপোনালোকে মাৰ্কশ্বিট আপলোড কৰাৰ প্ৰয়োজন নাই যদি আপোনালোক কেৱল ক্লাছ 5হে পাছ কৰিছে যদি আপোনালোকে মেট্ৰিক পাছ কৰিছে তেতিয়া আপোনালোকে মেট্ৰিকৰ মাৰ্কশ্বিটখন আপলোড কৰিব লাগিব বাকীখিনি ডকুমেণ্ট একেই থাকিব আপোনালোকৰ ইনকম চাৰ্টিফিকেট আপলোড কৰিব লাগিব যিহেতু 3 লাখতকৈ তলত হ'ব লাগিব আপোনালোকৰ এনুৱেল ইনকমটো সেইবাবে আপোনালোকৰ ইনকম চাৰ্টিফিকেটখন প্ৰয়োজন হ'ব প্ৰথম আপোনালোকে ইনকম চাৰ্টিফিকেটখন অনলাইন যোগে আবেদন কৰক ডেছক্ৰিপশ্যনত লিংক দি ৰখা হৈছে ইনকম চাৰ্টিফিকেট আপোনালোকে ঘৰতে বহি কিদৰে আবেদন কৰিব পাৰিব সেই ভিডিঅ'টো চাই পেলাই আপোনালোকে আবেদন কৰিব পাৰিব এইদৰে আপোনালোকে ই-ৰিক্সাৰ বাবে ই-ৰিক্সাৰ সাহায্যৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব ই-ৰিক্সাৰ বাবে আপোনালোকে চৰকাৰে আপোনালোকক 80% প্ৰদান কৰিব কেৱল 20%হে কেণ্ডিডেটে নিজে বহন কৰিব লাগিব ইয়াত দিয়া আছিলে নোটিছখনত আপোনালোকে দেখিছে এইদৰে আপোনালোকে ই-ৰিক্সাৰ বাবে আবেদন কৰিব পাৰিব এতিয়া চাওক আপোনালোকে সুইং মেচিন অৰ্থাৎ চিলাই মেচিনৰ বাবে আপোনালোকে কেনেকৈ আপলোড কৰিব ছেকেণ্ড অপশ্যনটো আপোনালোকে চিলেক্ট কৰি ল'ব কোৰ্চ ইনফৰমেশ্যনত ডিষ্ট্ৰিবিউশ্যন অফ সুইং মেচিনটো আপোনালোকে চিলেক্ট কৰি ল'লে চিলেক্ট কৰি লোৱাৰ পাছত পাৰ্চনেল ইনফৰমেশ্যনখিনি আপোনালোকে ফিল আপ কৰিব পাৰ্চনেল ইনফৰমেশ্যনখিনি চাব খালি কেৱল মহিলাহে এইটোৰ বাবে আবেদন কৰিব পাৰিব যিটো চিলাই মেচিন আছে কেৱল মহিলাহে আবেদন কৰিব পাৰিব আৰু সংখ্যালঘু মহিলাসকলেহে আবেদন কৰিব পাৰিব অৰ্থাৎ মুছলিম খ্ৰীষ্টান যিখিনি আপোনালোকৰ কমিউনিটি দিয়া হৈছিলে কেৱল সেই কমিউনিটিখিনিৰ মহিলাহে আবেদন কৰিব পাৰিব ফ্ৰী চিলাই মেচিনৰ বাবে ইয়াত আপোনালোকে কোনো ধৰণৰ পইচা বহন কৰিবলগীয়া নহয় সম্পূৰ্ণ বিনামূলীয়াকৈ আপোনালোকে লাভ কৰিব চিলাই মেচিনটো ইয়াত দেখিছে গোটেইখিনি দিয়া আছে ইয়াৰ পৰা আপোনালোকে কাষ্টটো চিলেক্ট কৰিব লাগিব আগৰখিনি গোটেই আপোনালোকৰ সেম থাকিব গোটেইখিনি ডিটেইলছ দেখিছে সেম ডকুমেণ্ট আপোনালোকে আপলোড কৰিব লাগিব ইয়াত কোনো ধৰণৰ বেলেগ ডকুমেণ্ট আপলোড কৰাৰ প্ৰয়োজন নাই কেণ্ডিডেট ফটো ছিগনেচাৰ আইডি প্ৰুফত আপোনালোকে আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড পান কাৰ্ড আপলোড কৰিব পাৰে এড্ৰেছ প্ৰুফত আপোনালোকে আধাৰ কাৰ্ড আপলোড কৰিব লাগিব স্কুল চাৰ্টিফিকেট যদি ক্লাছ 5 8 তেনেকুৱা পাছ কৰি থৈছে তেতিয়া স্কুল চাৰ্টিফিকেট যদি আপোনালোকে মেট্ৰিক পাছ কৰিছে মেট্ৰিকৰ মাৰ্কশ্বিটখন যদি হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে তেনেহ'লে হায়াৰ ছেকেণ্ডেৰী মাৰ্কশ্বিটখন আপোনালোকে আপলোড কৰিব লাগিব কমিউনিটি চাৰ্টিফিকেট দিব যদি মুছলিম সম্প্ৰদায়ৰ পৰা হয় তেতিয়া আপলোড কৰাৰ প্ৰয়োজন নাই BPL চাৰ্টিফিকেট দিব কাষ্ট চাৰ্টিফিকেট যদি আপোনালোকে OBC SC ST ৰ পৰা বিলং কৰে তেতিয়া কাষ্ট চাৰ্টিফিকেট দিব লাগিব ইনকম চাৰ্টিফিকেট আপোনালোকে দিব লাগিব গোটেইখিনি PDF আকাৰে আপোনালোকে আপলোড কৰিব লাগিব এইছে যদি অনলাইন কৰি কিবা অসুবিধা পায় তেনেহ'লে কমেণ্ট কৰি জনাব মই আপোনাক ষ্টেপকেইটা দেখুৱাই দিছোঁ অনলাইন কৰি দেখুৱাই নিদিওঁ বৰ্তমান যদি আপোনালোকৰ অসুবিধা হয় তেনেহ'লে মই পাছৰ পৰা আপোনালোকৰ নেক্সট ভিডিঅ'ত অনলাইন কিদৰে কৰিব সম্পূৰ্ণ ভিডিঅ' বনাই দিম এতিয়া চাওক অনলাইন কৰি হোৱাৰ পাছত যেতিয়া ফৰ্মখন ছাবমিট কৰিব তাৰপিছত আপোনালোকে দিছে জেনেৰেল ইনফৰমেশ্যনত যিটো ফৰ্ম ৰিপ্ৰিণ্ট বুলি যিটো অপশ্যন আছে তাত গৈ পেলাই আপোনালোকে ফৰ্মখন প্ৰিণ্ট কৰি ল'ব পাৰিব ইয়াত দিছে এপ্লিকেশ্যন নং অপশ্যনটোত আপোনালোকে এপ্লিকেশ্যন নংটো ফিল আপ কৰিব তাৰপৰা মোবাইল লগত গৈ মোবাইল নাম্বাৰটো ফিল আপ কৰি
ৰিপ্ৰিণ্ট অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ যিখন এপ্লিকেশ্যন ফৰ্ম ফিল আপ কৰিছিলে সেই ফৰ্মখন আপোনালোকে এইদৰে অতি সহজতে প্ৰিণ্ট কৰি ল'ব পাৰিব দেখিছে এইদৰে আপোনালোকে অতি সহজতে ফ্ৰী চিলাই মেচিন তাৰপিছত আপোনালোকৰ ফেশ্বন ডিজাইন মেচিন পেপাৰ প্লেট মেকিং মেচিন আৰু UPSC কোচিঙৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব অতি সহজতে আপোনালোকে এইদৰে আবেদন কৰিব পাৰিব যদি কিবা অসুবিধা পায় তেনেহ'লে কমেণ্ট কৰি জনাব অধিক জানিবৰ বাবে মই ডেছক্ৰিপশ্যনত নোটিছকেইখন দি থোৱা হৈছে সেই নোটিছকেইখন আপোনালোকে এবাৰ ভালদৰে চাই লওক তাৰপাছত এইদৰে আপোনালোকে অতি সহজতে মোবাইল বা লেপটপতে আবেদন কৰিব পাৰিব